আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি যিহেতুকে ৰাতিপুৱাই গুড মৰ্ণিং আৰু এতিয়া বৰ্তমান যিহেতু বাজিছে 8 আৰু এওঁ আহিবলৈ হৈ গৈছে আৰু এওঁ অহাৰ পিছত মই ভাবিছোঁ ভাতখিনি বনাম আৰু এতিয়ালৈকে বনোৱা নাই আৰু আপোনালোকৰ সকলোলৈ মোৰ নমস্কাৰ আৰু আপোনালোকে নিশ্চয় চাগে ভালে আৰু মোৰো ভাল আৰু মই আজি ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে চাই থাকিব শেষলৈকে আৰু ব্লগ আধাতে স্কিপ কৰি এৰি থৈ নাযাব গোটেইখিনি চাব আজৰি হৈ মেলি মই এতিয়া আপোনালোকৰ লগত কথা পাতিবলৈ ওলাইছোঁ যিহেতু আজি মই আপোনালোকৰ কি ইণ্টাৰেষ্টিং হ'ব এওঁ অহাৰ পিছত আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকক আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম কেনেকুৱা হয় ৰেচিপিটো আপোনালোকে জনাব আৰু আপোনালোকে কেনেকুৱাকৈ বনায় মই কেনেকুৱাকৈ বনাওঁ মোৰটোতো নাজানে তো মই আৰু আজি অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আৰু কি কি ইণ্টাৰেষ্টিং হয় অকল ৰেচিপিয়ে নহয় ইয়াৰ মাজত আৰু বহুত কিবা কিবি আছে আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো তেতিয়াহ'লে গম পাব সকলোখিনি আৰু মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' ভাল পাব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ সঁহাৰি লাগিব মই আগবাঢ়িবৰ কাৰণে আৰু আপোনালোকে নিশ্চয় মোক সহায় কৰিব এইখিনি আৰু মই আজি আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকক হাই এভৰিৱান আজি ৰাতিপুৱাই এওঁ লৈ আহিলে চিকেন আৰু মই ভাবিছোঁ এতিয়া যিহেতু বনামেই আপোনালোককো অলপ দেখাওঁ আৰু মোৰ পদ্ধতিটো মই কেনেকৈ বনাওঁ আৰু আপোনালোকৰ নিশ্চয় ভালেই মোৰ ভাল আৰু এতিয়া বৰ্তমান মই বনাই আছোঁ এইখিনি ভাজা লাগিলেই আৰু মই আপোনালোকক ইয়াৰ পিছত নেক্সট মই কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই থাকিম আৰু আজিৰ দিনটো ৰুটিন মই দেখাম আপোনালোকক যদি ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিহেতুকে মই অকলে আগবাঢ়িব নোৱাৰোঁ আপোনালোকৰো সঁহাৰি লাগিব আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মই এতিয়া দেখিছে এয়া ভাজা লাগিলে দেখাই দিয়া আকৌ চিকেনখিনি পানী আৰু এতিয়া মই বনাবলৈ ওলাইছোঁ চিকেন এতিয়া মই মাংসত নিমখ দি লৈছোঁ আৰু এতিয়া মই দিম দৈ আৰু যিহেতুকে মই মাংসখিনি মেৰিনেট কৰিম আৰু দৈখিনি চাব দেই ইমান ধুনীয়া দৈ হাৰিদুৱাৰৰ দৈ হয় এই দৈখিনি একদম দেখাত এনেকুৱা লাগে মাখন যেন ইমান ধুনীয়া হয় বহুত গাঢ়া হয় মই দি লৈছোঁ 5 চামুচ দৈ আপোনালোকে যেনেকুৱা হিচাপত দিব খোজে দিব পাৰে আৰু এয়া মই পিঁয়াজ নেহৰু আদা আৰু জিৰাৰ পেষ্ট হয় এইখিনি দি লৈছোঁ মই আৰু মই এতিয়া দি ল'ম ইয়াতে হালধিখিনি অলপ বেছিকৈ দিছোঁ কাৰণ হালধি মাংসত অলপ বেছিকৈ লাগে মাংসত নেমু দি কিনে বনাই নাই মই বৰ ধুনীয়া লাগে মই বনাই খাওঁ এনেকৈ ভাল পাওঁ মই সেইবাবে মই দি ল'লোঁ আৰু লগতে মই দি ল'ম এয়া ধনিয়া গুড়া হয় এয়া ধনিয়া গুড়া দি লৈছোঁ যিহেতু আৰু এতিয়া মই দিম চিকেন মছলাটোৱে মই বেছিকৈ খাওঁ কাৰণ মই ইমান গৰম মছলা নাখাওঁ গৰম মছলা খালে অকণমান প্ৰব্লেম কৰে যিহেতু আৰু চিকেনখিনি যিহেতু মেৰিনেট কৰি থ'ম এইখিনি গোটেইখিনি মই সানি ল'লোঁ মাংসখিনিতো পিঁয়াজ দিছোঁ আৰু ইয়াতেও অলপ ইমানখিনিয়ে লৈছোঁ মই আৰু এইকেইটা অলপ লৈছোঁ কেৰাহী যিহেতু গৰম হৈ গ'ল আৰু এতিয়া মই দি ল'লোঁ ইয়াতে তেল আৰু তেলখিনি দিয়াৰ পিছত ইয়াতে পিঁয়াজ দি দিলোঁ আৰু এতিয়া দিম মই শুকান জলকীয়া আৰু এতিয়া দি ল'লোঁ শুকান জলকীয়া এতিয়া ইলাইচি আৰু লং দিছোঁ আৰু দালচেনি নাই দিয়া দালচেনি দিলে বহুত গোন্ধায় যিহেতুকে মই ভাল নাপাওঁ দালচেনি আৰু এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম আৰু এতিয়া মই মাংসখিনি যিহেতু তেলত দি ল'লোঁ এতিয়া মই অলপমান ভালকৈ লৰাই চৰাই দি ভাজি ল'ম জলকীয়া কেইটামানো দি ল'ম পকা আৰু এতিয়া যিহেতু মই জলকীয়াৰ গুড়া দিয়া নাছিলোঁ এনেকুৱাকৈ জলকীয়া দিয়ে ল'লোঁ লৈ কিনে এতিয়া মই বৰ ধুনীয়াকৈ লাৰি দি আকৌ ঢাকনখন মাৰি দিছোঁ কাৰণ এতিয়া অলপমান সিজিবলৈ দিম ভালকৈ ভাজা লগালে যিহেতু মাজে মাজে লাৰিয়ে থাকিব লাগিব আপোনালোকে যিহেতু বনাই গমেই পায় আৰু মই তেনেকুৱা ধৰণৰে বনাই আছোঁ কিন্তু আজি অলপমান ৰেচিপিটো অলপমান বেলেগ কৰিছোঁ যিহেতুকে মই আজি মছলাখিনি একেবাৰে সানি লৈ মেৰিনেট কৰি লৈছোঁ আলু যিহেতু দিয়া নাছিলোঁ আলু মই অলপমান দেৰিকৈ দিওঁ আৰু আলুখিনি এতিয়া দি ল'লোঁ আৰু এতিয়া মই এইখিনি ভালকৈ ভাজি ল'ম আৰু মাংসখিনি ভাজা লগালে আলুখিনি যিহেতু ভাজা লাগিয়ে যাব সেইকাৰণে মই অলপ দেৰিকৈ দিওঁ আৰু আজি মেৰিনেট কৰা ষ্টাইলটো বেলেগ কাৰণ অন্যদিনাখনে মই বেলেগকৈ বনাওঁ আজি বেলেগকৈ বনাইছোঁ সেইকাৰণে আপোনালোকক দেখাইছোঁ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চিকেন হৈ গ'ল চৰাই এটাৰ মাত শুনকচোন ইমান ধুনীয়া চাওকচোন ইমান ধুনীয়া চিনাৰী হয়নে ইমান ধুনীয়া লাগিছে এয়া হ'ল কোম্পানী হয় ডাঙৰ আৰু সেই কোম্পানীৰ আগত বৰ ধুনীয়াকৈ এনেকুৱাকৈ
চিনাৰীবিলাক বনাই থৈ দিছে, বৰ ধুনীয়া লাগিছে। আৰু ইয়াতে দেখিছেনে এইবিলাক ডাঙৰ ডাঙৰ কোম্পানী আশে-পাশে বহুত আছে। আৰু এনেকুৱাই বহুত ধৰণৰ ইয়াতে কোম্পানী এৰিয়া জেগা, যিহেতু বহুত ধৰণৰ কোম্পানী আছে। আৰু মই আজি এতিয়া আপোনালোকক জনাবলৈ ওলাইছোঁ আমি ক'লে যাওঁ। আমি যাওঁ এখন দোকানলৈ, কাৰণ আমাৰ কিবা মোবাইলৰ অলপ প্ৰব্লেম আছে। মোবাইলৰ প্ৰব্লেমটো দেখাবলৈ যাওঁ আৰু ভাবিছোঁ আপোনালোককো অলপমান দেখাই যাওঁ, কাৰণ আশে-পাশে বৰ ধুনীয়া ধুনীয়া এয়া দেখিছেনে এইবিলাক গছ যে দেখিছে, এইবিলাক গছ গোটেই বনচুমৰ খেতি হয়। ইয়াতে গছৰ খেতি বহুত কৰে। ইয়াৰ মাটিবোৰ খেতিৰ কাৰণে ভাল নহয় কাৰণে গছবিলাক দামী দামী কাঠৰ গছবিলাক ৰুই থৈ দিছে। আৰু এয়া আমাৰ চাহ বাগানৰ মাজে মাজে যে ৰুই থোৱা যায়, চিৰিজ গাছ বুলি কয় নেকি, দীঘল দীঘল পাত যে, এই গছবিলাক ইয়াতে বিঘাই বিঘাই ৰুই থৈ দিছে। আৰু যেনিবা বনচুম, তিতাচপা, শাল এইবিলাকৰ গছ বহুত বিঘাই বিঘাই ৰুৱে ইয়াতে। আৰু ইয়াতে কুঁহিয়াৰটো মই দেখা পাইছোঁ, কুঁহিয়াৰটো ইয়াতে বহুত ৰুৱে, কুঁহিয়াৰ ঘেঁহু এইবিলাক ৰুৱে, কিন্তু এইখিনি জেগাত হাৰিদুৱাৰত দেখা নাই। ইয়াত আমি যিহেতুকে এতিয়া যাই আছোঁ, মই ভাবিলোঁ আপোনালোককো অলপ দেখাই যাওঁ। আৰু ইয়াৰে কিছুমান কলনী আছে, ইমান ধুনীয়া ধুনীয়া কলনী আছে নহয়, বৰ ধুনীয়া লাগে। এয়া দেখিছেনে এইবিলাক চব ভাড়া মানুহবিলাক। আৰু এয়া নিজৰ ঘৰ বুলি ক'লে নিজৰ ঘৰ আছে সকলোৰে, কিন্তু নিজস্ব জেগাত কোনো নাথাকে, নিজৰ জেগা বেলেগত বনাই লৈছে। আৰু ইয়াতে মানুহবিলাকক ভাড়া দিয়ে, কাৰণ কোম্পানী এৰিয়া হয় যিহেতু, ইয়াতে তেওঁলোকৰ ভাড়া ভালকে চলে আৰু সেইকাৰণে আৰু বৰ ধুনীয়াকৈ ঘৰবিলাক বনাই থৈ দিছে। আমি আহিছিলোঁ এখন দোকানলৈ, আৰু এতিয়া বৰ্তমান দোকানখন বন্ধ, আৰু এতিয়া থিয় হৈছোঁ ইয়াত। হাই এভৰিৱান, আজি মই আহিলোঁ অলপমান হাৰিদুৱাৰলৈ ওলাই আৰু ফুৰিবলৈ, আৰু মই এতিয়া অলপমান ওচৰে পাঁজৰে দেখাবলৈ চেষ্টা কৰিম। ইয়াত দেখিছে। হাই এভৰিৱান, এতিয়া মই ওলাই মেলি ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ। আৰু আপোনালোকেও চাই থাকক, মই আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম। আৰু এয়া আপোনালোকে চাই থাকিব। আৰু এতিয়া তেওঁ ওলোৱা হোৱা নাই, ৰখি আছোঁ মই। কোনদিনা মোক ৰখাই আছে, ৰখি আছে। বজাৰত গ'লোঁ, কিন্তু আপোনালোকক দেখাবলৈ পাহৰি থাকিলোঁ, আৰু সেইকাৰণে দেখুওৱা নহ'ল। আৰু এতিয়া বৰ্তমান আহি কিনে ৰাতিৰ সাজ বনাই আছোঁ, আৰু এতিয়া আপোনালোকক চাই থাকক, মই দেখাই দিম। এয়া মই বনাইছোঁ পানীলাও আলুৰ চব্জি, যিহেতু ভাতখিনি হ'লেই। আৰু লগতে মই বনাইছিলোঁ ৰাজমাহো। ৰাতিৰ ভাত সাজ মই কিহেৰে বনালোঁ আপোনালোকক দেখালোঁ। আৰু যিহেতুকে এতিয়া ৰাতি হৈ গৈছে আৰু মোৰ ব্লগটো এণ্ড কৰিবলৈ হ'ল, আৰু মই যিহেতু ব্লগটো এণ্ড কৰা নাছিলোঁ, সেইকাৰণে আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু আজিৰ ব্লগটো মোৰ ইমানখিনিতে শেষ কৰিব লাগিব। আপোনালোকৰ যদি মোৰ ব্লগ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।